হেল্ল' গাইজ, আজি আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিলোঁ। মটৰ পনীৰ ৰেচিপি বহুত দিনৰ পৰাই বনাম বুলি ভাবি আছিলোঁ। ফাৰ্ষ্টতে পিঁয়াজখিনি ভালকৈ ভাজি ল'ব। তাৰপাছত ইয়াত আদা আৰু নহৰুৰ পেষ্টখিনি দি দিব ধুনীয়াকৈ। মই যেনেকৈ দেখাই দিছোঁ তেনেকৈ লাৰি থাকিব। লাৰি থকা হোৱাৰ পিছত পিঁয়াজখিনি ভজা হোৱাৰ পিছত ইয়াতে বিলাহীখিনি এড কৰি দিব। বিলাহীত নিমখ দিব, নহ'লেতো বিলাহী নিসিজে নহয় জানো। তেনেকৈ নিমখ হালধি দি কিনে তাৰপিছত ভালকৈ লাৰি থাকিব। একদম মানে সিজিব লাগিব মানে বিলাহীখিনি একদম এনেকৈ ধুনীয়াকৈ লাৰি থাকিব, যেন তলত মানে লাগি নাযায় আৰু তেনেকৈ ধুনীয়াকৈ লাৰি একদম মানে বিলাহী আৰু সেইখিনি পূৰা ভাজা হৈ গ'ল। তাৰপিছত ইয়াতে মানে ঘৰত যি মানে মছলা আছে মানে সেইখিনি গোটেই মানে ঢালি দিব। ঢালি দিয়াৰ পিছত আকৌ লাৰি থাকিব। পূৰা এইখিনি মোৰ ভজা হৈয়ে গ'ল। এতিয়া ইয়াতে মই অলপমান কাজু মানে বটি মানে দি দিছোঁ আৰু তাতে, তেতিয়া টেষ্টটো ভাল হ'ব আৰু। পিছে আজি ভিডিঅ'ৰ কোৱালিটিটো দেখি বুজিছেনে নাই বাৰু? নাই বুজা ন? আজি আইফোনেৰে ভিডিঅ' কৰিছোঁ জানে। মোৰ নহয় দিয়ক দেই, দাদাৰহে। মোক আৰু আইফোন দিব ভাবিছে নেকি আপোনালোকে? নিদিয়ে। এয়া তাৰপিছত মটৰখিনি ধুনীয়াকৈ দি দিব। দি কিনে আৰু গোটেইখিনি মছলাখিনিৰে মিক্স কৰিব। মটৰখিনি দি বঢ়িয়াকৈ ভাজি অলপ পানী দি দিব। তাত পানী দিয়াৰ পিছত অলপ উতল অহাৰ পিছত তাত পনীৰখিনি আগতে ভাজি থৈছোঁ দিয়ক মই, পনীৰখিনি তাত ঢালি দিব। ঢালি দিয়া হোৱাৰ পিছত ধুনীয়াকৈ আৰু লাৰি থাকিব আৰু হৈয়ে গ'ল এতিয়া মোৰ আঞ্জাখন। দেখাত কিন্তু তামাম ধুনীয়া হৈছে দিয়ক। খাইবা কেনে হৈছে নাজনো ৰ'বচোন, ভালে বনাইছোঁ দিয়ক মই। তাৰপিছত মানে আঞ্জাখনত অলপ কাজু কম হৈ গৈছে, তাৰ কাৰণে মই অলপ মিক্সিত মানে কাজুখিনি বটি কেনে আৰু অলপমান কাজু দি দিলোঁ, তেতিয়াহে টেষ্ট। ইয়াত ধুনীয়াকৈ আঞ্জাখন আৰু এবাৰ লাৰি দিছোঁ। চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ। মই জানোতো বনাব ভালকৈ। এয়া মোৰ ফাইনেলি আঞ্জাখন হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এয়া মাক টেষ্ট কৰি চাব দিছোঁ, ৰ'ব কেনেকুৱা বা হৈছে। মায়ে বোলে খাই তামাম টেষ্টি পাইছে। ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। দিয়ক আজিলৈ বাই বাই।